বিহপুৰীয়াৰ সোণাৰী গাঁৱত বজ্ৰ পৰি যতীন গগৈৰ ঘটিছে কৰুণ মৃত্যু। জানিব পৰা মতে যতীনে দেওবাৰে বিয়লি প্ৰায় ৩ বজাত পথাৰত কঠীয়া পৰাৰ বাবে যা যোগাৰ চলাই আছিল। সেই সময়তে হোৱা ভয়ংকৰ বিজুলী ঢেৰেকণিত যতীনৰ গাত বজ্ৰ পৰাত যতীনৰ ঠাইতে মৃত্যু ঘটে। একে সময়তে ৰাজবাৰীৰ পদ্মিনী গগৈ বৰুৱাৰো সেই একে স্থানতে বজ্ৰ পৰি গুৰুতৰভাৱে দুয়োখন ভৰি বিকল হৈ পৰিছে। এক সংকটজনক অৱস্থাত পদ্মিনীক লখিমপুৰ চিকিৎসালয়লৈ নি পৰিয়ালৰ লোকে ভৰ্তি কৰিছে। বিহপুৰীয়াৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট প্ৰাইম অসম। গাঁৱৰ নিবাসী যতীন গগৈ আবেলি প্ৰায় 2মান বজাত কঠীয়া পাৰিবলৈ গৈছিলে। কঠীয়া পাৰিবলৈ গৈ ওচৰত গছ এজোপা আছিলে, গছজোপাৰ তলত ৰওঁতে বিজুলী ঢেৰেকণি আহিলে। বিজুলী ঢেৰেকণিত তাৰ লগত এগৰাকী মানুহ আছিলে, সেইগৰাকী মানুহ পানীত পৰিলে। এই যতীন গগৈ ঠাইতে সেইখিনিতে পৰি মানে লুটি খাই পৰি আছে, সেইজন ঠাইতে মৰিলে। ইগৰাকী আকৌ ভৰি দুটা বিকল হৈ গৈছে। বৰ্তমান মানে এইগৰাকী মানে যতীন গগৈ পষ্টমৰ্টম কৰিবলৈ থানালৈ নিছে, লখিমপুৰ নিছে এতিয়া। এইটো কিমান সময়ত হ'ব? প্ৰায় 2মান বজাত হ'ব।